ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী R1ৰ আটাইকেইটা প্ৰশ্ন সমাধান কৰাৰ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ খুব মনোযোগেৰে চাবা, যাতে তোমালোকে প্ৰতিটো প্ৰশ্নই খুব সুন্দৰকৈ বুজি পোৱা। তেনে পলম নকৰি আগবাঢ়ো আজি ভিডিঅ'লৈ। আমাৰ এই অনুশীলনীত যি প্ৰশ্ন সন্নিৱিষ্ট হৈ আছে, যিবোৰ প্ৰশ্ন সন্নিৱিষ্ট হৈ আছে, সেই প্ৰশ্নসমূহ সমানুপাত আৰু ব্যস্তানুপাতৰ লগত জড়িত। আমি আগৰ শ্ৰেণীসমূহত সমানুপাত আৰু ব্যস্তানুপাতৰ বিষয়ে পঢ়ি আহিছোঁ। আকৌ আমাৰ এইটো শ্ৰেণীত আমাক আগৰ কথাখিনি মনত পেলাবৰ কাৰণে এই অনুশীলনীটো ৰাখিছে। তেনে সমানুপাত কি? আমি আগৰ শ্ৰেণীত পঢ়ি আহিছোঁ যে দুটা অনুপাতক যেতিয়া আমি সমান চিনেৰে, অৰ্থাৎ দুটা অনুপাতক যেতিয়া আমি সমান বুলি দেখুৱাম, সেইটোৱে হৈছে সমানুপাত। উদাহৰণস্বৰূপে ইয়াত 1:2 ইজ ইকুৱেল 3:6। ই যে সমান চিনেৰে এই অনুপাত দুটা তুলনা কৰিলোঁ, ইয়াকে আমি সমানুপাত বুলি কওঁ। কিন্তু আমি যিকোনো অনুপাতকে সমান চিনেৰে সমান বুলি দেখুৱাব নোৱাৰোঁ। যিবোৰ অনুপাত সমান হয়, সেই অনুপাতবোৰকহে আমি সমান চিনেৰে তুলনা কৰিব পাৰিম, আৰু সেইবোৰকহে আমি সমানুপাত বুলি ক'ম। এই অনুপাতত আমি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে ইয়াত প্ৰথম পদটো 1 আছিল। এই অনুপাতটোত কি হৈছে? প্ৰথম পদটোত 3 হৈছে, অৰ্থাৎ ইয়াৰ 3 গুণ হৈ বৃদ্ধি হৈছে। ইয়াত আকৌ চাওঁ যদি দ্বিতীয় পদটোত 2 আছিল, আৰু ইয়াত 3 গুণ হৈ বৃদ্ধি হৈ 6 হৈছে, অৰ্থাৎ প্ৰতিটো পদ একে সমহাৰত বৃদ্ধি হ'ব লাগিব। তেতিয়াহে আমি তাক সমানুপাত বুলি ক'ব পাৰিম। আমি এই সমানুপাতটোত যদি আমি লক্ষ্য কৰোঁ, তেতিয়া দেখা পাম এই প্ৰথম অনুপাতটো আৰু এই শেষৰ অনুপাতটোত, এই দুইটা আমি প্ৰান্তত থকা কাৰণে প্ৰান্ত পদ বুলি ক'ম। এই প্ৰথম পদটো আৰু এই শেষৰ পদটোক আমি এই দুটাক একেলগে কি বুলি ক'ম? প্ৰান্ত পদ বুলি ক'ম। আমি এই প্ৰান্ত পদ দুটা যদি পূৰণ কৰোঁ, প্ৰান্ত পদ দুটাত কি কি আছে? ইয়াত আছে 1, ইয়াত আছে 6। 1 × 6 ইজ ইকুৱেল 6। আকৌ ইয়াৰ মাধ্যপদ দুটাক যদি আমি পূৰণ কৰোঁ, কিমান পাম? 2 × 3 ইজ ইকুৱেল 6। আমি কি পালোঁ? দুইটাতে 6 আৰু 6 পালোঁ, অৰ্থাৎ দুয়োটাই সমান। গতিকে আমি ক'ব পাৰোঁ সমানুপাতৰ ক্ষেত্ৰত প্ৰান্ত পদ দুটাৰ পূৰণফল সমান মধ্য পদ দুটাৰ পূৰণফল। আকৌ এইবাৰ আমি চাওঁ ব্যস্তানুপাত কি? ব্যস্তানুপাতটো কি হৈছে চোৱা তোমালোকে। আমি এটা ঘৰ বান্ধিবৰ কাৰণে আমি মানুহ নিয়োগ কৰিলোঁ। আমি 5জন মানুহ নিয়োগ কৰিলোঁ। কিমানজন কৰিলোঁ? 5জন মানুহ নিয়োগ কৰিলোঁ। 5জনে কিমান দিনত কৰিব কামটো? 5জনক লাগিলে 5জন যদি কামটোত লাগে, তেতিয়াহ'লে 20 দিনত কামটো সম্পূৰ্ণ কৰি দিয়ে। কিমান দিনত? 20 দিনত। যদি আমি ইয়াত 100জন মানুহ লগাই দিওঁ, 100জন যদি মানুহ লগাই দিওঁ, তেতিয়াহ'লে কামটো কেতিয়া শেষ হ'ব? কিমান দিনত শেষ হ'ব? এদিনতে শেষ কৰি পেলাব। কামটো কিমান দিনত শেষ কৰিব? এদিনত শেষ কৰিব। আমি ইয়াত যদি লক্ষ্য কৰোঁ, ইয়াত 5জন মানুহ আছিল আৰু ইয়াত 100জন মানুহ আছে। এই 5জন মানুহে কামটো কৰোঁতে সময় লাগিছিল 20 দিন। কিন্তু কি হ'ল? আমি যেতিয়া 100জন মানুহ লগাই দিলোঁ, তেতিয়া কামটো কৰোঁতে সময় লাগিল মাত্ৰ এদিন। অৰ্থাৎ ইয়াত এইফালৰ পৰা বাঢ়ি গৈছে, কিন্তু ইয়াত কি হৈছে? কমি গৈছে। এইফালৰ পৰা বাঢ়ি গৈছে, কিন্তু এইফালৰ পৰা কি হৈছে? কমি গৈছে। দিনৰ সংখ্যাটো ইয়াত মানুহৰ সংখ্যা যেতিয়া বাঢ়ি গৈছে, দিনৰ সংখ্যাটো কমি গৈছে, সময়টো কমি আহিছে। গতিকে এইটোক আমি পৰোক্ষ বিচৰণ বুলি কয়। কি বুলি ক'ম? পৰোক্ষ বিচৰণ। আৰু ইয়াত যদি চাওঁ, আমি সমানুপাতৰ ক্ষেত্ৰত যদি চাওঁ, ইয়াত 1 আছিলে, 1টো বাঢ়ি গৈ 3 হৈছে। ঠিক তেনেদৰে ইয়াত 2 আছিলে, 2টো বাঢ়ি গৈ কি হৈছে? ইয়াত সমাহাৰত বৃদ্ধি হৈ 6 হৈছে। অৰ্থাৎ ইয়াত প্ৰথম পদটোৰ পৰা দ্বিতীয় পদটো যেতিয়া বাঢ়ি গৈছে, ইয়াতো প্ৰথম পদটোৰ পৰা দ্বিতীয় পদটো সমাহাৰত বৃদ্ধি পাইছে। এই যে বিচৰণটোক, সেই বিচৰণটোক আমি প্ৰত্যক্ষ বিচৰণ বুলি ক'ম। অৰ্থাৎ
অনুপাতৰ ক্ষেত্ৰত প্ৰত্যক্ষ বিচৰণ জড়িত হৈ আছে আৰু ব্যস্তানুপাতৰ ক্ষেত্ৰত পৰোক্ষ বিচৰণ জড়িত হৈ আছে। পৰোক্ষ বিচৰণ কোনটো ক'লোঁ? যদি আমাৰ এই প্ৰথম পদ ইয়াত যদি আমি অনুপাতত গঠন কৰোঁ, অনুপাত যদি গঠন কৰোঁ তেতিয়াহ'লে কি হ'ব? ৰ'বা এইখিনি মোহাৰি ল'ম। যদি আমি কি হয় পাঁচজন মানুহ লগাওঁ তেতিয়াহ'লে কি পাইছিলোঁ? পাঁচজন মানুহ লগালে আমি কামটো 20 দিনত শেষ কৰিম। আৰু আমি যদি ইয়াত কেইজন মানুহ লগাই দিওঁ? 100জন মানুহ লগাই দিওঁ তেতিয়াহ'লে 100জনত কিমান দিনত শেষ কৰিব? এদিনত শেষ কৰিব। আমি যদি ইয়াক অনুপাত গঠন কৰোঁ 5:100 5:100 মনত ৰাখিবা অনুপাত সদায় একেই এককৰ মাজতহে গঠিত হয় আৰু অনুপাতটো এটা শুদ্ধ মান, তাত কোনো একক ব্যৱহাৰ কৰা নহয়। কিয় নহয়? 100জন ইয়াত জনে আমি যদি হেৰি কৰি দিওঁ কি হ'ব? আমি যদি আমি 5 ইয়াক যদি আমি এনেকৈ লিখোঁ 5জন আৰু ইয়াত যদি আমি লিখোঁ এনেকৈ 100জন তেতিয়া কি হ'ব চোৱাচোন? জনে নোহোৱা হৈ যাব, অৰ্থাৎ 5/100 হ'ব। এই অনুপাতটো কি হ'ব? 5:100। এইটো আমি ধৰি ল'লোঁ A ইজ ইকুৱেল 5/100 আৰু B ইজ ইকুৱেল আমি কিমান ধৰিম? 20:1। চোৱাচোন ইয়াত 5 আছিলে, ইয়াত 20 হৈছে। 5 আছিলে, ইয়াত 20 হৈছে আৰু ইয়াত 100 আছিলে, 1 হৈছে। এইটো চোৱাচোন ওলোটাকৈ কমি গৈছেনে নাই? ইয়াত বাঢ়ি গৈছিলে কিন্তু ইয়াত বাঢ়িব লাগিছিলে, বঢ়া সলনি ইয়াত কমি গৈছে। গতিকে এইটোক আমি পৰোক্ষ বিচৰণ বুলি ক'ম। ইয়াক আমি কেনেধৰণে লিখিম? ইয়াক লিখিম আমি এইটো যদি এৰ মান 5:100 হয়, বিৰ মান 20:1 হয় তেতিয়াহ'লে আমি লিখিম ইয়াত A ইজ প্ৰপ'ৰ্চনেল 1/B। এইটোকে আমি ব্যস্তানুপাত বুলি কওঁ। কি বুলি ক'ম? ব্যস্তানুপাত। কিন্তু ইয়াৰ ক্ষেত্ৰত যদি আমি এইটোক A বুলি ধৰোঁ, A ইজ ইকুৱেল 1:2 বুলি ধৰোঁ আৰু B ইজ ইকুৱেল যদি আমি কি ধৰোঁ 3:6 বুলি ধৰোঁ তেতিয়াহ'লে আমি ইয়াক কেনেধৰণে লিখিম? A ইজ প্ৰপ'ৰ্চনেল B। আমি সমানুপাত আৰু ব্যস্তানুপাতৰ আগত যিখিনি অধ্যয়ন কৰি আহিছিলোঁ তাৰ থুলমূল এটা আভাস এতিয়া পালোঁ। গতিকে আমি এই অনুশীলনীৰ লগত জড়িত প্ৰশ্নসমূহ আমি সমাধান কৰাৰ প্ৰয়াস কৰোঁ। আমাক প্ৰথম প্ৰশ্নটো দিছে, কি দিছে? তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব? ইয়াত দিছে চোৱাচোন 12:21 আৰু 32:56। ইয়াত দিয়া আছে 18:30 আৰু 14:21। ইয়াত দিয়া আছে 22:33 আৰু 33:24 আৰু 24:28 আৰু 20:25। আমি ইয়াৰ এযোৰ সমানুপাত হ'ব আৰু সেই সমানুপাতযোৰ আমি বিচাৰি উলিয়াব লাগে। আমি কেনেধৰণে উলিয়াম বিচাৰি? আমি সমানুপাতৰ ক্ষেত্ৰত এটা নিয়ম মনত ৰাখিব চেষ্টা কৰিছিলোঁ। সেই নিয়মটো হৈছে কি? প্ৰান্তৰ পদ দুটাৰ পূৰণফল মাধ্যৰ পদ দুটাৰ পূৰণফলৰ সৈতে সমান। অৰ্থাৎ কি হ'ব? ইয়াত প্ৰান্ত পদ প্ৰথমটো যদি চাওঁ ইয়াত 12 আছে, ইয়াত 56 আছে। কিমান আছে? ইয়াত 12 আছে আৰু 56 আছে। আৰু ইয়াত যদি চাওঁ এই মধ্যপদ দুটা কি? মধ্যপদ দুটা আছে ইয়াত 21 আছে, ইয়াত 32 আছে। আমি এই দুটা পূৰণ কৰি চাওঁ। 2 × 2 2 2 4, 3 × 3 3 2 6, কিমান হ'ল? 6 7 2 হ'ল। ইয়াত যদি পূৰণ কৰোঁ কি পাম? 6 2 12 2 উকলিলে 1, 6 × 6 1 7, 5 2 10 0 উকলিলে 1, 5 4 5 1 6। চোৱাচোন 2 7 6 672 672 দুইটা সমান হ'ল। অৰ্থাৎ এইটো হ'ব আমাৰ সমানুপাত। এই অনুপাতযোৰেই হ'ব সমানুপাত। এতিয়া বাকীবিলাকো আমি এবাৰ চাওঁ সমানুপাত হয় নে নহয়।
এইফালে চাওঁ, ইয়াত আছে 18 আৰু 14 কিমান আছিলে 18 আৰু 14 18 আৰু 21 18 আৰু 21ক আমি মাল্টিপুল কৰি চাওঁ 18 ইনটু 21 ইয়াক কৰিলে কি পাম 8 এগুণে 8 1 এগুণে 1 2 8 গুণ 16 কৰিলে 1 2 গুণ 2 1 3 36 অৰ্থাৎ কিমান পাম 8 এফালে 6 1 7 3 378 কিমান পালোঁ 378 পালোঁ মধ্য দুটা পূৰণ কৰি চাওঁ 14 আৰু 30 14 আৰু 30ক যদি পূৰণ কৰোঁ তেতিয়াহ'লে কি পাম 300 এনেকৈ কৰি দিছোঁ 0 এইটো শূন্যই হৈ যাব 3 4 গুণ 12 2 কৰিলে 1 3 গুণ 3 1 4 0 2 4 আমি এইটো শ্বৰ্টকৈ কৰিলে 4 3 14 42 আৰু শূন্য এটা আছে 420 এনেকৈ দিব পাৰোঁ এতিয়া চাওঁ এই প্ৰান্ত অনুপাত দুটা পূৰণ কৰি আমি কিমান পালোঁ 378 পালোঁ আৰু মধ্য অনুপাত দুটা পূৰণ কৰি কি পালোঁ মধ্য অনুপাত দুটা পূৰণ কৰি পালোঁ 420 গতিকে এই 378 আৰু 420ক আমি সমান বুলি ক'ব নোৱাৰোঁ গতিকে এইটো আমাৰ সমানুপাত গঠন কৰিব নোৱাৰে এইটোৱে কি কৰিব নোৱাৰে সমানুপাত গঠন কৰিব নোৱাৰে এবাৰ আমি ইয়াৰ পিছতো চাওঁ পিছতত কি দিয়া আছে পিছতো দিয়া আছিলে 22:33 আৰু 33:24 আমাৰ ইয়াৰ প্ৰান্ত অনুপাত দুটা যদি চাওঁ কি কি হ'ব 22 আৰু 24 22 আৰু 24 এই 22 আৰু 24ক যদি আমি মাল্টিপুল কৰি দিওঁ কি হ'ব 4 দুগুণ 8 4 দুগুণ 8 2 দুগুণ 4 2 দুগুণ 4 কিমান হ'ব 8 8 4 12 2 কৰিলে 1 4 1 5 528 হ'ব আৰু মাজত মধ্যপদ দুটা কি কি আছে 33 আৰু 33 33 ইনটু 33 এইটো এটা আমি যদি মাল্টিপুল কৰি দিওঁ কি হ'ব 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 9 18 8 কৰিলে 1 9 1 10 সমান হ'ল জানো নহ'ল এইটোত আমি প্ৰান্ত অনুপাত দুটা পূৰণ কৰি পালোঁ 528 আৰু মধ্য অনুপাত দুটা পূৰণ কৰি পালোঁ 1089 গতিকে এইটো আমাৰ সমানুপাত গঠন কৰিব নোৱাৰে এতিয়া ইয়াৰ পিছতো আমি চাওঁ পিছতত কি দিয়া আছে পিছতো দিয়া আছে মধ্য প্ৰান্ত অনুপাত আছে 24 আৰু 25 আমি 24 আৰু 25ক পূৰণ কৰিম 24 ইনটু 25 কিমান হ'ব এইটো এনেকৈ কৰি দিছোঁ 4 পঞ্চং 100 শূন্য কৰিলে 10 2 পঞ্চং 50 50 10 50 10 কিমান হ'ব 60 600 ওলাব আৰু এই মধ্যপদ দুটা যদি পূৰণ কৰোঁ কিমান হ'ব 28 পূৰণ 20 কৰিলে কি হ'ব আমি শূন্যটো থলোঁ এইটো 2 28 পূৰণ কৰি দিলোঁ 2 8 গুণ 16 6 কৰিলে 1 2 2 4 1 5 560 পালোঁ গতিকে আমাৰ প্ৰান্ত অনুপাত দুটাৰ পূৰণফল আৰু মধ্য অনুপাত দুটাৰ পূৰণফল সমান নহ'ল গতিকে ইও সমানুপাত গঠন কৰিব নোৱাৰে ইয়াৰ শুদ্ধটো কি হ'ল তেতিয়াহ'লে এটো হ'ব এত দিয়া আছে 12:21 আৰু 32:56 অৰ্থাৎ কি হ'ল আমাৰ এই প্ৰান্ত অনুপাত দুটাৰ পূৰণফল আৰু মধ্য অনুপাত দুটাৰ পূৰণফল সমান হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ আমাৰ এই পিছৰ প্ৰশ্নটো দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব ক্ৰমে সমানুপাতত থাকিব ক্ৰম মানে ইয়াত যি ধৰণে দিয়া আছে 2 পাছত 6 দিছে 6 পাছত আকৌ 6 দিছে 6 পাছত 8 দিছে অৰ্থাৎ আমি এইটো 2:6 কি কৰিব পাৰিম আমি 2:6 আৰু কি আছে 6:8 ইকুৱেল 6:8 এইটো হ'বনে নহয় আমি চাব লাগিব ইয়াতো তেনেকৈ 10ৰ পাছত 20 20ৰ পাছত 30 30ৰ পাছত 60 এইকেইটাক আমি এনেকৈ অনুপাত গঠন কৰাৰ পাছত ইয়াত সমান চিন দিব পাৰোঁ নে নোৱাৰোঁ সেইটো আমি চাব লাগিব অৰ্থাৎ এইকেইটা ক্ৰম অনুসাৰে সমানুপাত গঠন কৰিব পাৰিব নে নোৱাৰে আমি তাক চাব লাগিব আমি ক্ৰম অনুসাৰে সমানুপাত গঠন কৰিব পাৰিব নে নোৱাৰে তাক চাবৰ কাৰণে আমাৰ কি কৰিব লাগিব আমি এই শেষৰ দুটা পূৰণ কৰি দিম শেষৰ দুটা পূৰণ কৰিলে কিমান পালোঁ 8 দুগুণ 16 পালোঁ আৰু এই মাজতো পূৰণ কৰি দিম মাজতো পূৰণ কৰিলে কিমান পালোঁ 36 পালোঁ
আৰু এতিয়া 16 আৰু 36 সমান হয় জানো নহয় গতিকে এটো ক্ৰম অনুসাৰে সমানুপাত গঠন কৰিব নোৱাৰে আমি যদি এটো চাওঁ তেতিয়া হলে 10 আৰু 60 10 এ 60 এ পূৰণ কৰিলে কিমান পাম 600 হ'ব আৰু তেতিয়া কি হ'ব 20 * 30 2 3 গুণ 6 600 হ'ব 20 এ 30 এ পূৰণ কৰিলে কিমান হ'ব 600 হ'ব গতিকে 600 সমান 600 গতিকে এটোৱে ক্ৰম অনুসাৰে সমানুপাত গঠন কৰিব ইয়া পিছক এটা আকৌ চাওঁচোন P আৰু Q যেতিয়া পূৰণ কৰিম PQ হ'ব আৰু মধ্য অনুপাত এটা PQ into PQ এটা পূৰণ কৰিলে আমি কিমান পাম P স্কয়াৰ into Q স্কয়াৰ গতিকে ইয়াত PQ সমান জানো P স্কয়াৰ Q স্কয়াৰ হ'ব পাৰিব নোৱাৰে গতিকে ইও সমানুপাত গঠন কৰিব নোৱাৰি ক্ৰম অনুসাৰে ইও সমানুপাত গঠন কৰিব নোৱাৰে যদি এটো চাওঁ 6 3 গুণ 18 180 পাম আৰু এই দুটা যদি পূৰণ কৰো 4 2 গুণ 8 4 2 গুণ 8 মানে কিমান পালো 80 পালো 180 আৰু 80 সমান হ'ব পাৰে জানো নোৱাৰে গতিকে ইও কি নহয় ইও সমানুপাত গঠন কৰিব নোৱাৰে এতিয়া এই প্ৰশ্নটো শুদ্ধটো কোনটো হ'ল বিটো হ'ল কাৰণ এই প্ৰথমটো আৰু শেষৰটো পূৰণ কৰোঁতে আমি 600 পালো আৰু মাজৰ দুটা পূৰণ কৰোঁতে 600 পালো গতিকে এই মধ্যপদ দুটা আমি যদি এইকেইটা ক্ৰম অনুসাৰে সমানুপাত গঠন কৰোঁ তেতিয়া হলে এই মধ্যপদ দুটাৰ পূৰণফল আৰু প্ৰান্ত অনুপাত দুটাৰ পূৰণফল সমান পালো গতিকে ই কি কৰিব ই সমানুপাত গঠন কৰিব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো ইয়াৰ পিছৰ প্ৰশ্নটো আমাক কি দিয়া আছে চোৱাচোন খালি ঠাই পুৰাব দিছে বৃত্তৰ কালি a = πr²। যদি a বাঢ়ে তেন্তে r মানে a এর মানটো যেতিয়া বাঢ়িব তেতিয়া r এর মানটো বাঢ়িব নে কমিব যদি r কমে তেতিয়া a এর মানটো বাঢ়িব নে কমিব ঠিক আছে বৃত্তটো কালি এটো এটা বৃত্ত কালি কি হয় এফালে চোৱাচোন এটো কেন্দ্ৰবিন্দু আৰু ইয়াৰ পৰা ইয়ালে এডালক কি কোৱা হয় ব্যাসাৰ্ধ আৰু আমাৰ বৃত্ত কালি উলিয়াবলৈ হলে কি কৰিব লাগিব a = πr²। a = কি আছে πr²। এটো r আৰু এইটো বৃত্ত ক্ষেত্ৰত যদি আমি চাওঁ আৰু মান আমি ধৰি ললো ইয়াত কিমান ললো 7 ললো আৰু মান কিমান ললো 7 ললো 7 ললে কি হ'ব ইয়াত চাওঁচোন কালি কি ওলাব পাই মান আমি কি ল'ব পাৰো 7/22 ল'ব পাৰো কিমান ল'ব পাৰো 7/22 ল'ব পাৰো r² মানে ইয়াৰ মান কিমান ধৰিছিলো আমি 7 ধৰিছিলো এইটো r বৃত্তটোৰ ব্যাসাৰ্ধ কি আছে r এবাৰ আমি 7 ধৰিলো 7 ধৰিলে কিমান হ'ব চাওঁ 7 r² বুলি কৈছিলে 7 * 7 তেতিয়া আমি a7 কেনসেল কৰি দিব পাৰো তেতিয়া আমি কি কৰিম এই দুটা পূৰণ কৰিব লাগিব তে কিমান হ'ব 7 2 গুণ 14 4 ইকুৱেলিলে 1 7 গুণ 14 একে 15 154 পালো যদিহে আমি r ৰ মান 7 লওঁ তেতিয়া হলে a ৰ মান কিমান পাম 154 এবা আমি r ৰ মান কমাই লম এবাৰ আমি r ৰ মান যদি কমাই লওঁ তেতিয়া হলে চাওঁচোন আমি r ৰ মান কিমান ললো 1 এ ললো কিমান ললো 1 ঠিক আছে a is equal r ৰ মান এবাৰ কিমান ললো 1 ললো a is equal কি হ'ব πr² আছিলে এতিয়া পাই মান আমি 7/22 ধৰিব পাৰো বা 7/22ক আমি কি ধৰিব পাৰো 3.14 ধৰিব পাৰো 3.14 ললো 3.14 into r² মানে কিমান হ'ব 1² means কি 1 গতিকে কি হ'ব 3.14 into 1 equal কিমান হ'ব 3.14 এতিয়া যদি চাওঁ r ৰ মান যেতিয়া 1 লৈছিলো r ৰ মান যেতিয়া 1 লৈছিলো তেতিয়া a ৰ মান হৈছিল আমাৰ কিমান 3.14 আমি পাই ঠাইত 7/22 ল'ব পাৰো বা 3.14 ল'ব পাৰো কেলে ল'ব পাৰো চাওঁচোন
22ক যদি 7এ ডিভাইড কৰোঁ তেতিয়াহ'লে কি হ'ব 7 3 গুণ 21 তিনিবাৰ গ'ল দশমিক দিলোঁ ইফালে কি বাকী আছিলে 1 বাকী আছিলে 10 হ'ল 10ক 7ৰ পৰা এবাৰ গ'লে মানে কিমানত 3 বাকী থাকিব 3 বাকী থাকিলে কি থাকিল 30 হ'ল 7 4 গুণ 28 28 হ'ল 28 হ'লে মানে কি বাকী থাকিব 2 বাকী থাকিব 20 হ'ব 20 হ'লে 7 2 গুণ 14 দুবাৰ যাব গতিকে আমি দুটা দশমিকৰ পিছত আমি দুটা যদি ৰাখোঁ তেতিয়াহ'লে আমি 7 ভাগৰ 22ৰ ঠাইত আমি কি লিখিব পাৰোঁ 3.14 এতিয়া আমি যদি চাওঁ আৰৰ মান যেতিয়া 1 লওঁ তেতিয়া এৰ মান পাওঁ 3.14 যদি আৰৰ মান 7 লওঁ তেতিয়াহ'লে কিমান পাওঁ এৰ মান কিমান পাইছোঁ 154 তেতিয়াহ'লে কি হ'ল আৰৰ মান যেতিয়া বাঢ়ি যায় আৰৰ মান যেতিয়া কমে এৰ মানো কমে আৰৰ মান যেতিয়া বাঢ়ে এৰ মানো বাঢ়ে অৰ্থাৎ এইটো এটা প্ৰত্যক্ষ বিচৰণ গতিকে যদি এৰ বাঢ়ে তেন্তে আৰ কি হ'ব আৰু বাঢ়িব কি হ'ব বাঢ়িব আৰু যদি আৰ কমে তেন্তে এ কি হ'ব এ কমিব বুজি পাইছানে যদি এৰ মান আৰৰ মান আমি কমাই দিওঁ আৰৰ মান 1 ল'লোঁ 1 লওঁতে আমি কিমান পালোঁ এ ইজ ইকুৱেল পালোঁ 3.14 পালোঁ আকৌ আৰৰ মানটো 1ৰ সলনি আমি 7 লৈছোঁ অৰ্থাৎ আৰৰ মানটো বঢ়াই দিয়াৰ লগে লগে কিমান পালোঁ 7 লওঁতে কিমান পালোঁ 154 অৰ্থাৎ আৰৰ মান যেতিয়া বাঢ়ে এৰ মান বাঢ়ে আৰু যেতিয়া এৰ মান বাঢ়ে তেতিয়াহ'লে আৰৰ মান বাঢ়িব গতিকে আকৌ আৰৰ মান যেতিয়া কমি আহিব তেতিয়াহ'লে এৰ মান কমি আহিব তেতিয়াহ'লে আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ আমাৰ 3 নম্বৰ প্ৰশ্নটোত দুটা আছিল একটো আছিল সেইটো খালী ঠাই পূৰাব দিছিল আৰু দুইটোতো আমাক খালী ঠাই পূৰ কৰিব দিছে ইয়াতে আমাক চাৰ্ট এখন দিছে আমাক কি দিছে এখন চাৰ্ট দিছে তাতে আমাৰ টি আৰু ডি মান দিয়া আছে টি হৈছে গাড়ী এখনে ভ্ৰমণ কৰা সময় টাইম আৰু ডি হৈছে গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিলে সেইটো হৈছে ডিষ্টেঞ্চ ডি টি দিয়া আছে সময় গাড়ীখনে অতিক্ৰম কৰা সময় আৰু দিয়া আছে ডিষ্টেঞ্চ চোৱাচোন 1 ঘণ্টা এক দিছে আমি ধৰি ল'লোঁ এইটো 1 ঘণ্টা বুলি ধৰিলোঁ 1 ঘণ্টাত যদি গাড়ীখনে আগবাঢ়ে তেতিয়াহ'লে 4 কিলোমিটাৰ আগবাঢ়ে ছাপ'জ 40 কিলোমিটাৰ বা 4 কিলোমিটাৰ আমি ধৰি ল'লোঁ 4 কিলোমিটাৰ আগবাঢ়ে যদি দুঘণ্টা যদি চলি যায় তেতিয়াহ'লে 8 কিলোমিটাৰ গতি কৰিব যদি 3 ঘণ্টা চলে তেতিয়াহ'লে 12 কিলোমিটাৰ চলিব অৰ্থাৎ 1 ঘণ্টাত 4 কিলোমিটাৰ চলিলে 3 ঘণ্টাত 12 কিলোমিটাৰ চলিব 2 ঘণ্টাত 8 কিলোমিটাৰ চলিব 4 ঘণ্টাত 16 কিলোমিটাৰ চলিব আৰু 5 ঘণ্টাত 20 কিলোমিটাৰ চলিব তেতিয়াহ'লে আমাৰ ইয়াত প্ৰথম এটোত দিয়া আছে টি আৰু ডিয়ে ডেছভাৱে বিচৰণ কৰে কিভাৱে বিচৰণ কৰিব চোৱাচোন টাইমটো বাঢ়ি গৈ আছে সেই অনুসৰি কি হৈছে সময় কি কৈছে দূৰত্বটো বাঢ়ি গৈ আছে সময় যিদৰে বাঢ়ি গৈ আছে ইয়াত চোৱাচোন 1 ঘণ্টাৰ পাছত 2 ঘণ্টা হ'ল ইয়াত আছে 4 কিলোমিটাৰ পাছত 8 কিলোমিটাৰ হ'ল ঠিক তেনেদৰে 2 ঘণ্টাৰ পাছত 3 ঘণ্টা হ'ল ইয়াত কি হৈছে 8 ঘণ্টাৰ পৰা 8 কিলোমিটাৰ সলনি 12 কিলোমিটাৰ হ'ল ইয়াত যেতিয়া 4 ঘণ্টা হ'ল 4 ঘণ্টাৰ ঠাইত কি হ'ল 16 কিলোমিটাৰ হ'ল ঠিক তেনেদৰে ইয়াত যদি চাওঁ 5 ঘণ্টা হ'ল 5 ঘণ্টাত কিমান গ'ল 20 কিলোমিটাৰ গ'ল এইটো চোৱাচোন সময় বাঢ়ি যোৱাৰ লগে লগে কি বাঢ়ি গৈছে দূৰত্ব বাঢ়ি গৈছে নহয় জানো যদি সময়ৰ লগে লগে দূৰত্ব বাঢ়ি গৈছে তেতিয়াহ'লে ই কি ধৰণে বিচৰণ কৰিব ই প্ৰত্যক্ষভাৱে বিচৰণ কৰিব কিভাৱে বিচৰণ কৰিব প্ৰত্যক্ষভাৱে যদি আমাৰ ইয়াৰ আগত আমি যেতিয়া ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ আৰম্ভণিতে আমি কিছুমান কথা শিকিছিলোঁ তাত আমি ব্যস্তানুপাতৰ ক্ষেত্ৰত আমি শিকিছিলোঁ যে এটা ঘৰত আমি কেইজন আছিলে 5জন বনক দিছিলোঁ কাম কৰিবলৈ আৰু তেতিয়া 20 দিনত কৰিছিলে আৰু তেতিয়া কি হৈছে আমি 100 জনক যেতিয়া দিলোঁ তেতিয়াহ'লে কেইদিনত কৰিলে এদিনত কৰিলে ইয়াতে চোৱাচোন এখন তালিকা চোৱা তোমালোকে
এইখন তালিকা চোৱা তোমালোকে এইখন তালিকাত এইটো আছে কি ধৰি লওক কাম বনোৱা সংখ্যা ৱৰ্কাৰ W দিলোঁ মই আৰু এইটো টাইম সময় এতিয়া চোৱাচোন ৱৰ্কাৰ যেতিয়া বাঢ়ি গৈছে ইয়াত কি হৈছে টাইমটো কমি গৈছে নে নাই টাইমটো কমি গৈছে গতিকে তেতিয়াহ'লে কি হ'ব ই ওলোটাকৈ বিচৰণ কৰিছে আৰু তাক কম আমি পৰোক্ষ বিচৰণ কিন্তু ইয়াত কি হৈছে চোৱাচোন এঘণ্টাৰ পাছত দুঘণ্টা হৈছে দুঘণ্টাৰ ইয়াত কি আছে 4 কিলোমিটাৰ সলনি 8 কিলোমিটাৰ গৈছে ইয়াত দুঘণ্টাৰ পৰা 3 ঘণ্টা হৈছে 3 ঘণ্টাত ইয়াত কি আছে 8 ঘণ্টাৰ পৰা 8 কিলোমিটাৰৰ পৰা 12 কিলোমিটাৰ হৈছে ইয়াত 3 ঘণ্টাৰ পৰা 4 ঘণ্টা হৈছে ইয়াত কি আছে 12 কিলোমিটাৰৰ পৰা 16 কিলোমিটাৰ হৈছে সমান হাৰত এই বৃদ্ধি পাই গৈ আছে গতিকে এইটো কি হ'ব প্ৰত্যক্ষ বিচৰণ তেতিয়াহ'লে T আৰু D এ কি বিচৰণ কৰিছে প্ৰত্যক্ষ বিচৰণ কৰিছে কি কৰিছে প্ৰত্যক্ষ বিচৰণ কৰিছে তাৰপিছত কি আছে টিৰ মান 6 হ'লে ডিৰ মান কিমান সুধিছে টিৰ মান 6 হ'লে চোৱাচোন ইয়াত 1 ঘণ্টাত 4 কিলোমিটাৰ গৈছে 2 ঘণ্টাত কিমান গৈছে 4 2 8 3 ঘণ্টাত কিমান গৈছে 4 3 12 4 ঘণ্টাত কিমান গৈছে 4 4 16 5 ঘণ্টাত কিমান গৈছে 5 4 20 তেতিয়াহ'লে 6 ঘণ্টাত কিমান যাব যদি টিৰ মান 6 হয় তেতিয়াহ'লে কি হ'ব 6 4 24 হ'ব তেতিয়াহ'লে কি লিখিব লাগিব আমি ইয়াত টিৰ মান 6 হ'লে ডিৰ মান কিমান পাম 24 পাম ঠিক আছে এতিয়া ডিৰ মান যদি 28 হয় কিমান হয় 28 হয় তেতিয়া টিৰ মান কিমান হ'ব চোৱাচোন এতিয়া ইয়াত 8 ইয়াত 4 হওঁতেন ইয়াত কি আছে ডিৰ মান 4 হওঁতেন টিৰ মান 1 হৈছে আৰু ইয়াত যেতিয়া 8 হৈছে তেতিয়া টিৰ মান 2 হৈছে তেতিয়াহ'লে কি হৈছে 4 8 হৰণ কৰি 2 পাইছোঁ ঠিক তেনেদৰে 4 12 হৰণ কৰি 3 পাইছোঁ 4 16 হৰণ কৰি 4 পাইছোঁ 4 20 হৰণ কৰি 5 পাইছোঁ 4 24 হৰণ কৰি 6 পাইছোঁ তেনেকৈ 4 28 হৰণ কৰিলে কি পাম আমি 7 পাম অৰ্থাৎ যেতিয়া ডিৰ মান 28 হয় তেতিয়া টিৰ মান কিমান হ'ব টিৰ মান হ'ব 7 ঠিক তেনেদৰে ডিৰ মান যেতিয়া 36 হয় তেতিয়া কি হ'ব ডিৰ মান 36 এইটো 36 আছে চোৱাচোন 36 হ'লে কিমান হ'ব 36 হ'লে কিমান হ'ব 36ক আমি 4 হৰণ কৰিব লাগিব 4 হৰণ কৰিলে কিমান হ'ব 9 হ'ব ইয়াত তেতিয়াহ'লে ডিৰ মান 36 হ'লে টিৰ মান কিমান পাম আমি 9 পাম ঠিক আছে ইয়াত কি হ'ব চোৱাচোন তোমালোকে ইয়াতো যদি আমি 7ৰ ঠাইত 8 লওঁ তেতিয়া 7 8 4 কিমান হ'ব ইয়াত 32 হ'ব যদি টিৰ মান 8 হয় তেতিয়াহ'লে ডিৰ মান কিমান হ'ব 32 হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ো এইটো প্ৰশ্নত আমাক দিয়া আছে যদি P is proportional Q আৰু P is equal 6 তেতিয়া Qৰ মান হয় 30 এতিয়া Pৰ মান 2 দিয়া আছে তেতিয়া Qৰ মান কিমান হ'ব আমি সেইটো নিৰ্ণয় কৰিব লাগে আমি কেনেদৰে নিৰ্ণয় কৰিম চোৱাচোন P is proportional Q কৈছে অৰ্থাৎ P নামৰ যিটো অনুপাত আছে সাপোজ 1:2 Qৰ নামৰ যিটো অনুপাত আছে সাপোজ এইটো মই ধৰি ল'লোঁ 2:4 কিমান হ'ব 2:4 হ'ল 2:4 আমি তেতিয়া কি লিখিব পাৰিম চোৱাচোন এইটো 1ৰ পাছত 2 হৈছে ইয়াত দুগুণ বৃদ্ধি হৈ 2 হৈছে ইয়াত দুগুণ বৃদ্ধি হৈ কিমান হৈছে 4 হৈছে তেতিয়াহ'লে আমি ইয়াক কি লিখিব পাৰোঁ আমি P is proportional Q লিখিব পাৰোঁ এতিয়া এই চৰ্তটোত আমাক দিয়া আছে P is proportional Q P is proportional কি দিয়া আছে আমাক Q দিয়া আছে এইটো কি বুজাইছে P আৰু Q সমানুপাতিক বুলি বুজাইছে মানে সমহাৰত বৃদ্ধি পায় P যেনেদৰে বৃদ্ধি হ'ব Q টো সমহাৰত বৃদ্ধি হ'ব অৰ্থাৎ Pৰ মান 6 হওঁতে Q মান 30 হৈছে চোৱাচোন কিমান বৃদ্ধি পাইছে Pৰ মানৰ যেতিয়া 6 আছিল Qৰ মান হৈছে তেতিয়া 30 অৰ্থাৎ কেইগুণ বৃদ্ধি হৈছে 5 গুণ বৃদ্ধি হৈছে 6 পূৰণ 5 সমান কি হৈছে 30 হৈছে হয়নে নহয় এটা Qৰ মান এইটো Qৰ মান হয় Qৰ মান Pৰ মান কিমান আছিলে Pৰ মান আছিলে 6 অৰ্থাৎ 6 পূৰণ 1 সমান 6 অৰ্থাৎ কি আছে Pৰ মান যেতিয়া এগুণ হৈ থাকে তেতিয়া Qৰ মান হৈছে কিমান গুণ হৈছে 5 গুণ হৈছে Pৰ মান যেতিয়া এগুণ হৈ আছে Qৰ মান কিমান হৈছে 5 গুণ হৈ আছে এতিয়া আমাক দিছে Pৰ মান কিমান দিয়া আছে আমাক Pৰ মান দিয়া আছে 2 দিয়া আছে Qৰ মান নিৰ্ণয় কৰিব লাগে চোৱাচোন
পিৰ মান এগুণ মানে 2টো এগুণ হৈ আছে এতিয়া কিউৰ মান উলিয়াব লাগে এই সম্পৰ্কটোৰ জৰিয়তে এই সম্পৰ্কটোৰ লগত মিলাই যদি আমি কিউৰ মান উলিয়াওঁ তেতিয়াহ'লে কি হ'ব এই সম্পৰ্কটোত কি হৈছে কিউৰ মানটো হৈছে পিৰ মানৰ এইটো পিৰ মান হয় নে নহয় 6 টো পিৰ মান আছিলে পিৰ মানৰ কি গুণ হৈছে 5 গুণ হৈছে তেতিয়াহ'লে আমি এই সম্পৰ্কটোৰ মতে যদি কিউৰ মান উলিয়াবলৈ যাওঁ তেতিয়াহ'লে কি কৰিব লাগিব এই 2টোৰ লগত আমি কি পূৰণ কৰিব লাগিব 5 পূৰণ কৰিব লাগিব কিমান হ'ব 10 হ'ব তেতিয়াহ'লে এই 10টো কি হ'ব কিউ হ'ব কিউ ইজ ইকুৱেল কি হ'ব 2 ইনটু কিমান হ'ব 5 ইজ ইকুৱেল 10 বুজি পাইছানে আকৌ এবাৰ কৈছে চোৱা আমাক দিয়া আছে পি ইজ প্ৰপৰ্চনেল কিউ অৰ্থাৎ পি যেনেদৰে বৃদ্ধি পি মানটো এটা সমহাৰত বৃদ্ধি হৈ কিউ হ'ব আমি যদি চাওঁ ইয়াত মান দিয়া আছে পিৰ মান 6 দিয়া আছে পিৰ মান কিমান দিয়া আছিলে পিৰ মান 6 দিয়া আছিলে তেতিয়াহ'লে কিউৰ মান কিমান হ'ব কিউৰ মান কিমান হ'ব ইয়াত 30 দিয়া আছে 30 মানে কিমান 6 ইনটু 5 6 ইনটু 5 6টোৰ কাৰ মান আছিলে পিৰ মান আছিলে পিৰ ইনটু 5 পি ইনটু 5 মানে তেতিয়াহ'লে কি হ'ল কিউৰ মান ওলালে অৰ্থাৎ তেতিয়াহ'লে কি কৰিব লাগিব আমি এই পিৰ মানটোৰ লগত 5 এটা পূৰণ কৰিলে আমি কিউ মান পাম অৰ্থাৎ তেতিয়াহ'লে পিৰ মান আমাক 2 দিয়া আছে আমাক কিউৰ মান নিৰ্ণয় কৰিব কৈছে 2টোৰ লগত যদি আমি 5 পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান পাম 10 পাম তেতিয়া শুদ্ধ উত্তৰ আমাৰ কিমান হ'ব চি হ'ব বুজি পাইছা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমাৰ এই প্ৰশ্নটোতো কি দিয়া আছে এক্স আৰু ৱাই মানৰ এখন তালিকা দিয়া আছে এই তালিকাখনত আমাৰ শেষৰ ৱাইৰ মানটো খালী ৰাখি থোৱা আছে সেই খালী থকা যিটো ঘৰ সেই ঘৰটোত ৱাইৰ মান এটা বহিব সেই মানটো আমি নিৰ্ণয় কৰিব লাগে আমি সেই ৱাইৰ মানটো কেনেদৰে নিৰ্ণয় কৰিম তাৰ বাবে আমি এই প্ৰথম এক্স আৰু ৱাইৰ যিটো সম্পৰ্ক আছে সেইটো আমি প্ৰথমে উলিয়াই ল'ব লাগিব চোৱাচোন ইয়াৰ এইফালৰ পৰা আমি যদি চাওঁ তেতিয়াহ'লে কি আছে এক্সৰ মান বাঢ়ি বাঢ়ি গৈ আছে আৰু ৱাইৰ মান কমি কমি গৈ আছে অৰ্থাৎ কি হৈছে এক্সৰ মান বাঢ়ি গৈছে আৰু ৱাইৰ মান ক্ৰমান্বয়ে কমি গৈছে নে নাই চোৱাচোন এক্সৰ মান ইয়াত 1 আছে এই ঘৰ 2 হ'লগৈ ইয়াৰ এই ঘৰত আকৌ 4 হ'লগৈ এই ঘৰত আকৌ কিমান হ'লগৈ 8 হ'লগৈ ৱাইৰ মানটো যদি চাওঁ তেতিয়াহ'লে কি পাম ইয়াত 32 আছে ইয়াত কমি গৈ 16 হৈছে আৰু ইয়াৰ পৰা কমি গৈ কি হৈছে 8 হৈছে এনেদৰে এটা হাৰত কমি কমি গৈ আছে অৰ্থাৎ ই কি কৈছে এক্স আৰু ৱাই কি কৰিছে এক্স আৰু ৱাই কি হৈছে এক্স আৰু ৱাই পৰোক্ষ বিচৰণ কৰিছে কি কৰিছে পৰোক্ষ বিচৰণ কৰিছে অৰ্থাৎ কি আছে এক্স ইজ প্ৰপৰ্চনেল 1/y হৈছে হয়নে নহয় ঠিক আছে আমি তেতিয়াহ'লে ৱাইৰ মানটো কেনেধৰণে নিৰ্ণয় কৰিম চাওঁচোন এক্সৰ মান কি আছে ইয়াত 1 হতে 32 হৈছে চোৱাচোন 2 যেতিয়া 32ক ডিভাইড কৰি দিছোঁ কিমান আছে 16 হৈছে আকৌ যদি 4 16ক ডিভাইড কৰি 4 যদি আমি 4 যদি 32ক ডিভাইড কৰিছোঁ তেতিয়াহ'লে কিমান পাইছোঁ 8 পাইছোঁ নে নাই পাইছোঁ তেতিয়াহ'লে ইয়াৰ মানটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব আকৌ এবাৰ চোৱা তোমালোকে তালিকাখন ভালকৈ চাব লাগিব আৰু ইয়াৰ আগৰ সম্পৰ্কটো কি দিয়া আছে আগৰ মানকেইটা চাই আমি আগৰ সম্পৰ্ককেইটা প্ৰথম উলিয়াই ল'ব লাগিব কি সম্পৰ্কত ই বাঢ়িছে বা কমিছে এক্সৰ মান ইয়াত কি হৈছে এতিয়া এক্সৰ মান বাঢ়ি গৈ আছে আৰু ৱাই মান কি হৈ গৈ আছে ৱাই মান কমি গৈ আছে এতিয়া যদি চোৱা এক্সৰ মান যেতিয়া 1 হৈছে ৱাই মান তেতিয়া আছে কিমান 32 কি হৈছে 1 32ক ডিভাইড কৰিলে 32 হয় ঠিক আছে এবাৰ যদি চাওঁ এক্সৰ মান কিমান আছে 2 আছে এক্সৰ মান কিমান আছে 2 আছে তেতিয়া 2 হৈছে তেতিয়া ৱাইৰ মান কি হৈছে চোৱাচোন ৱাইৰ মান এই 2টোৱে এই 32টোক ডিভাইড কৰিছে ডিভাইড কৰি দিয়াৰ লগে লগে কিমান হৈছে 16 অৰ্থাৎ যেতিয়া এক্সৰ মান দুগুণ বৃদ্ধি পায় তেতিয়া আধাটো এক্সৰ ৱাইৰ মানটোৰ কাৰণে এই প্ৰথম আমি এই যিটো আছিলে ৱাইৰ মান তাৰ আধাটো হৈ যায় মানে ইয়াৰ লগত দুভাগৰ একেৰে পূৰণ হৈ গৈছে মানে কি আছে চোৱাচোন 32 ইনটু হাফ হৈছে এইটো কাটি দিলে কিমান পাম 16 ইনটু 1 মিনছ 16 হৈছে ঠিক আছে এবাৰ এইটো চাওঁ এক্সৰ মান কিমান আছে এক্সৰ মান আছে 4 আৰু ৱাই মান কিমান আছে ৱাই মান আছে 8 কেনেকৈ পাইছোঁ চাওঁচোন এক্সৰ মানটো কেনেকৈ পাইছোঁ চোৱা ৱাইৰ মান প্ৰথম আছে 32 আছিলে 32 ইনটু 1/4 কৰি লৈছোঁ এইটো 4 আছে 1/4 হৈছে এইটো যদি কাটি দিওঁ 8 হ'ব
8 হ'লে মানে কিমান হ'ব 8 এগুণে 8 অৰ্থাৎ y মান কিমান পাইছোঁ 8 পাইছোঁ এতিয়া আমাক দিয়া আছে কি দিয়া আছে x ৰ মান কি দিয়া আছে 8 দিয়া আছে x ইজ ইকুৱেল কিমান দিয়া আছে 8 দিয়া আছে আমাক কি উলিয়াব লাগে y ৰ মান উলিয়াব দিছে y ৰ মান আমাক সুধিছে y ৰ মানটো কিমান তেতিয়া কি কৰিম আমি x ৰ মানটো y মানটো উলিয়াবলৈ কি কৰিব লাগিব আমি এইখিনি কি সম্পৰ্কত কৰিলোঁ এইটো চোৱা ইয়া 4 থাকোঁতে 4ৰে হৰণ কৰিছোঁ 2 থাকোঁতে 2ৰে হৰণ কৰিছোঁ 1 থাকোঁতে 1ৰে হৰণ কৰিছোঁ তেতিয়াহ'লে 8 আছে 8ৰে হৰণ কৰিব লাগিব কাক হৰণ কৰিব লাগিব 32 অৰ্থাৎ 32ৰ কিমান গুণ 8 ভাগৰ 1 গুণ অৰ্থাৎ কি কৰিব লাগিব তেতিয়া 8ে 32ক হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ যাব 4 এগুণে 4 অৰ্থাৎ তেতিয়াহ'লে y ৰ মান কিমান হ'ব 4 হ'ব যেতিয়া x ৰ মান 8 হ'ব y মান তেতিয়া কিমান হ'ব 4 হ'ব ইয়াত তেতিয়াহ'লে কি বহিব 4 বহিব তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 4 চিত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি ঠিক আছে আমাৰ এই